প্ৰসংগ বেনাৰ হৰ্ডিং। বিজেপিয়ে লগালে ধুনীয়া দেখে পৌৰসভায়, কংগ্ৰেছে লগালে আৱৰ্জনা দেখে পৌৰসভায়। কুকুৰাই ডাক দিলেও সাৰ নোপোৱা নগাঁও পৌৰসভাৰ কৰ্মচাৰীয়ে কাৰ নিৰ্দেশত পুৱা 6 বজাতেই আঁতৰাই পেলালে গৌৰৱ গগৈৰ বেনাৰ হৰ্ডিং। নগাঁৱত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। কিন্তু তাৰ পূৰ্বেই গগৈক আদৰিবলৈ চহৰখনত লগোৱা সকলো বেনাৰ হৰ্ডিং পৌৰসভাৰ কৰ্মচাৰীয়ে ভাঙি ছিঙি লৈ যায়। ইয়াক লৈ জনতাৰ বা ভোটাৰ ৰাইজৰ মনত এটাই প্ৰশ্ন, বিজেপিয়ে ভয় খাইছে নেকি গৌৰৱ গগৈক? গৌৰৱৰ সন্মুখত তিষ্ঠিব নোৱাৰে বিজেপিয়ে, সেইবাবেই হয়তো ভাঙি লৈ গ'ল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বেনাৰ হৰ্ডিং। নতুনকৈ দায়িত্বভাৰ লৈ উজনিৰ পৰা মধ্য অসমলৈ দলীয় সতীৰ্থ আৰু কৰ্মীৰ লগত মত বিনিময় কৰিবলৈ দেওবাৰে নিশা নগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ। সাংসদগৰাকীক আদৰণি জনাবলৈ জিলাখনৰ তিনিআলি চাৰিআলিত কংগ্ৰেছ কৰ্মীয়ে আঁৰি দিছিল গৌৰৱ গগৈ ছবি সম্বলিত ভিন্ন বেনাৰ চাইনবোৰ্ড। কিন্তু সোমবাৰে পুৱাই নগাঁও পৌৰসভা কৰ্মচাৰীয়ে সকলো বেনাৰ চাইনবোৰ্ড ফালি লৈ যায়। এই কাণ্ড এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত। লগতে পৌৰসভাৰ বাহনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি ৰাতি নগাঁও আহিছে। আজি নগাঁৱত তেওঁ বটদ্ৰৱা থান যাব আৰু তাৰপিছত মৰিগাঁও যাব। কালি ৰাতি আমি নগাঁওখন আমাৰ ফ্লেগ বেনাৰ, দলীয় ফ্লেগ বেনাৰ আমি সজাইছিলোঁ আৰু ৰাতিপুৱা 6টা বজাৰ পৰা নগাঁও মিউনিচিপালিটিয়ে সকলোখিনি খুলি দিয়ে। আমি খবৰ পালোঁ, আমি আহিলোঁ। এয়া দেখা গৈছে যে এইখন গাড়ী আৰু দুখন, টোটেল 3খন গাড়ীয়ে তেওঁলোকে খুলিছে। আমি মিউনিচিপালিটিৰ অফিচাৰক আমি ফোন কৰিলোঁ। অফিচাৰে আমাক জনালে যে ইঞ্জিনিয়াৰে আমাক জনালে যে মই নাজানো। তাৰপিছত আমি যিটো এজেঞ্চিয়ে লগাই সেই এজেঞ্চিক আমি সুধিছোঁ, ক'লে। তাৰপিছত আমি মিউনিচিপালিটিৰ যিজন এক্সিকিউটিভ অফিচাৰ, আমি এক্সিকিউটিভ অফিচাৰক সুধিলোঁ। তেওঁ কৈছে যে মই নাজানো। তাৰপিছত আমি মিউনিচিপালিটিৰ অফিচত গ'লোঁ, তেওঁলোকে ক'লে নাজানো। আজি ইয়াত আহি আমি পেলাই এইখিনি আমি ইয়াত দেখিছোঁ যে চাওক কেনেকৈ তেওঁলোকে খুলিছে। হয়, তেওঁলোকে বেনাৰ পোষ্টাৰ যেতিয়া ইয়াত লগায়, কি পাৰ্মিশ্যন ভিত্তিত লগায়? তেওঁলোকে এতিয়া পাৰ্মিশ্যনৰ কথা কৈছে যে বেনাৰ পোষ্টাৰ পাৰ্মিশ্যন আছিল নে নাই, সেই তেনেকুৱা ধৰণৰ কথা কৈছে। আমি এতিয়া ইয়াত ৰখাইছোঁ, এইখিনি আমাৰ ইয়াত নমাই দিব লাগিব। এয়া চাওক, এয়া চাওক, এখন গাড়ী আৰু এখন গাড়ী। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক। নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক, আমাৰ পাৰ্মিশ্যন নমাই দিয়ক। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিব লাগিব। আপোনালোকে কি ভিত্তিত সুধিলে আমি নাজানো। আমাৰ বস্তু ইয়াত নমাই দিয়ক। আমি ইয়াত ৰাস্তাত পেলাই দিয়ক, আমি ৰাস্তাৰ পৰা লৈ যাম। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিব। আপোনালোকে নমাই দিয়ক, আপোনালোকে নমাই দিয়ক, নমাই দিয়ক। আপোনালোকে নমাই দিয়ক। আমি কোনো আমাৰ বস্তু আপোনালোকে ইয়াত নমাই দিয়ক। কেনেকে কিনি পেলাই ৰাতিপুৱা এনেকে ভাবে চৰকাৰ চলিছে। চাওক, এনেকে ভাবে চৰকাৰ চলিছে। দুখন গাড়ীৰে ৰাতিপুৱাৰ পৰা কোনো কথা নাই, বতৰা নাই, তেওঁলোকে খুলিছে। খুলি পেলাই তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে। আজি আমি দেখিছোঁ যে ৰুলিং চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিবা প্ৰগ্ৰেম থাকিলে তেওঁলোকে বহুতখিনি বস্তু তেওঁলোকে লগাই এনেকে। আজি আমাৰ যেতিয়া আমি লগালো, কোনো অফিচাৰে নাজানে যে কাৰ নিৰ্দেশনাত এইটো হৈছে, কাৰ নিৰ্দেশনাত এনেকে খোলা গৈছে। আমাক ইয়াৰ উত্তৰ লাগিব। এয়া কেনেধৰণৰ গণতন্ত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়? কাৰ নিৰ্দেশত পৌৰসভাই এনে কাৰ্য কৰিলে? এতিয়া ইয়াৰ উচিত তদন্ত বিচাৰিছে কংগ্ৰেছ কৰ্মীসকলে। তাৰ সমান্তৰালভাৱে এই কাণ্ডক লৈ সংবাদ মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। তেওঁ কয় যে বিজেপিয়ে কোটি কোটি টকাৰ ঋণ লৈ অসমৰ জনসাধাৰণৰ ওপৰত ঋণৰ বোজা দি তেওঁলোকৰ ছবিবোৰ ডাঙৰ ডাঙৰকৈ আঁৰি থয়, কিন্তু তাত পৌৰসভাৰ চকু নপৰে। কিন্তু গৌৰৱ গগৈক আদৰণি জনাবলৈ আঁৰি থোৱা বেনাৰ হৰ্ডিং পুৱাই ভাঙি ছিঙি পেলোৱা কাণ্ডক দুখ প্ৰকাশ কৰে মীৰা বৰঠাকুৰে। তেওঁ লগতে কয় যে আজি বিজেপিৰ চৰকাৰ আছে, কালিলৈ কংগ্ৰেছৰ চৰকাৰ আহিব।
কিন্তু কংগ্ৰেছৰ চৰকাৰে বিজেপিৰ দৰে এইদৰে কাম নকৰে। এখন চৰকাৰে নগাঁৱত তেওঁক উৎসাহিত আদৰণি জনাবৰ কাৰণে যিবিলাক বেনাৰ পোষ্টাৰ হৰ্ডিং লগাইছে পৌৰসভা উঠাই লৈ গৈছে। গতিকে ডিমৰীয়াত এইমাত্ৰ খবৰ আহিছে উঠাই লৈ গৈছে। কিন্তু আপুনি যদি জনসংযোগত ভালকে খবৰ লয় তেওঁলোকে কোটি কোটি টকা কিন্তু ধাৰ লৈ পেলাই আমাৰ ওপৰত বুজা দি পেলাই কিন্তু তেওঁলোকৰ ফটোবিলাক গিজগিজাই ৰাখাত তাত কিন্তু মিউনিচিপালিটি চকু নপৰে। গতিকে ইয়াত এই কামবিলাক কৰিছে, সেইটো কথা আমি অলপ দুখ পাইছোঁ। এনেকুৱা কৰিব নালাগে। আজি বিজেপি চৰকাৰ আছে, কাইলৈ আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, কিন্তু আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি এনেকুৱা কাম নকৰোঁ। আনহাতে কাইলৈ অৰ্থাৎ মঙলবাৰে গুৱাহাটীত উপস্থিত হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ, যাৰ বাবে তেওঁক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি কংগ্ৰেছ দলৰ। গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাইত লগোৱা হৈছে গৌৰৱ গগৈৰ বেনাৰ, কিন্তু সেইবোৰকো বৰ্তমান খুলি ভাঙি চিঙি উঠাই লৈ যোৱা হৈছে গাড়ীত। এই কাণ্ড বিজেপিৰ নে আন কাৰোবাৰ? যদি বিজেপিৰ হয় তেন্তে গৌৰৱ গগৈক লৈ সঁচাই ভয়ত কঁপিছে নেকি হিমন্তৰ চৰকাৰ? অৱশ্যে ইয়াক লৈ এতিয়াও কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই সাংসদ গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।